মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ ২০২৪ চনৰ অহা যিটো প্ৰশ্ন গণিতৰ আমি প্ৰশ্ন কেইটামান আলোচনা কৰো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো। এখন কিতাপৰ দাম ১০০ টকা। এজন দোকানীয়ে ৩খন কিতাপ ২৭৫ টকা বেচিলে তেওঁৰ কিমান টকা লাভ বা লোকচান হয়? এখন কিতাপৰ দাম কি? ১০০ টকা। এখনৰ দাম ১০০ টকা। ৩খন কিতাপ ইমান টকাত বেচিলে। ১০০ টকা মানে কিতাপখনৰ কিনা দাম, আমি কিনা দাম বুলি কৈছো। এখন কিতাপৰ কিনা দাম কিমান? এখনৰ দাম ১০০ টকা। গতিকে ৩খন কিতাপৰ কিনা দাম কিমান হ'ব? ৩খন কিতাপৰ কিনা দাম কিমান হ'ব? এখনৰ যদি কিনা দাম ১০০ টকা হয়, ৩খনৰ কিনা দাম ৩ পূৰণ ১০০ মানে ৩০০ টকা হ'ব ৩খন কিতাপৰ কিনা দাম। এতিয়া কি কোৱা হৈছে? ৩খন কিতাপ তেওঁৰ ২৭৫ টকাত বেচিলে তেওঁৰ কিমান টকা লাভ বা লোকচান হয়? গতিকে তেওঁৰ ৩খন কিতাপৰ যদি কি বেচা দাম কিমান দিয়া হৈছে? বেচা দাম কিমানত বেচিলে? 275। গতিকে এতিয়া মানুহজনে দোকানীয়ে বেচিলে ২৭৫ টকাত বেচিলে। গতিকে আমাৰ বেচা দামটো কিনা দামতকে, এই যিটো বেচা দাম কিনা দামতকে কম, তাৰমানে কম দামত বেচিলে যিমান টকাত কিনি আনিছে। গতিকে সেইটো মানুহজন দোকানীজনৰ কি হ'ব? লোকচান হ'ব। আৰু লোকচান যদি হয়, সেই লোকচানটো উলিয়াবলৈ আমি কি কৰিব লাগে? লোকচান উলিয়াবলৈ আমি সদায় কিনা দাম বিয়োগ বেচা দাম কৰিব লাগে। তেতিয়া আমাৰ কি ওলাব? লোকচান ওলাব। কিনা দাম বিয়োগ বেচা দাম। গতিকে কিনা দামৰ পৰা ৩০০ৰ পৰা যদি আমি ২৭৫ বিয়োগ কৰো কিমান হ'ব? ২৫ টকা হ'ব লোকচান। গতিকে দোকানীজনৰ কিনা দামৰ পৰা বেচা দাম বাদ দিলে আমাৰ কি হ'ব? লোকচান হ'ব। দোকানীজনৰ কিমান টকা লোকচান হ'ব? ২৫ টকা লোকচান হ'ব। এই ডি অপচনটো হ'ব। লোকচান কিমান টকা? ২৫ টকা। গতিকে ইয়াতে আমি এখন কিতাপৰ কিনা দাম বুলি দিছে, ইয়াত কিনা দাম শব্দটো যদিও দিয়া নাই, দাম মানে সেইটো কিনা দামে বুজাই আছে। ২০২৪ চনৰ আন এটা প্ৰশ্ন চাবা। ৩১ সমষ্টি 16 ভাগৰ 7ৰ দশমিক ভগ্নাংশৰ ৰূপ কি হ'ব? ইয়াতে দিয়া আছে, এইকেইটা অপচন দিয়া আছে। ৩14.3125, 314.3125, 3 দশমিক, এইটো আছে 31.43125 আৰু 31 এইকেইটা আছে। যিহেতু এইটো অখণ্ড যিটো অংশ আছে, অখণ্ডত কি আছে? 31 আছে। গতিকে 31 হলে ইয়াত অখণ্ড পাৰ্টটোত কি হ'ব লাগিব? 31 হ'ব লাগিব আৰু পিছত 16 ভাগৰ 7ৰ কাৰণে দশমিক হ'ব। তাৰমানে 31 দশমিক যি হয় 16 ভাগৰ 7। গতিকে আমাৰ এইটো প্ৰথম নহ'ব। কি আছে? 31ৰ ঠাইত কি আছে? 31 নাই, আমাৰ 314 আছে। গতিকে এইটো আমি বাদ দিব পাৰো। তাৰপিছত আমাৰ ইয়াতে কি আছে? অখণ্ড যিটো আছে অংশ, অখণ্ড অংশত কি আছে? 3 আছে। গতিকে এইটো আমি বাদ দিব পাৰো। বাকি কি থাকিল? এইটো 31.43125 আৰু 31 এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব। গতিকে আমি কি কৰিম? 16 ভাগৰ 7 মানে 7ক আমি 16ৰে হৰণ কৰিম। হৰণ কৰিলে 0 বাৰ, ইয়াতে 7ৰ পিছত এটা কি আছে? দশমিক আছে। গতিকে ইয়াতে 0টো আমি বহাই দিলো। 16 4 গুণ 64। গতিকে এইটো কিমান? 6 60 হ'ল 16 3 গুণ 48, 2 0 0 নমাই আছো আমি, আৰু দশমিকৰ পিছত আমি যিমান হলেও 0 দিব পাৰো। এইটো তাৰ মানৰ তাৰতম্য নহয়। গতিকে 16 গুণ 16 গুণ 16 4 40, 16 গুণ 32, 8 80, 16 5 গুণ 80। গতিকে কিমান হ'ব? এইটোৰ 31ৰ কাৰণে এইটো 31 আৰু দশমিক
7/16 কাৰণে 4 3 1 2 5 গতিকে আমাৰ অপচন কোনটো হ'ব এই সি অপচনটো হ'ব এটো বুজি পাইছা এইটো অপচন এইটো আমাৰ ভুল আছে এইটো এতে আছে গতিকে আমি কেতিয়াবা কি কৰিব পাৰো আমাৰ এই যেটো অপচন আছে অপচনটো আমি ডাইৰেক্ট দুটা অপচন বাদ দিয়া মানে আমাৰ বাকি দুটাৰ পৰা চালি হ'ল এইবাৰ আনলাক প্ৰশ্নটো চাবা 2024 চনৰ নহয় এটা সংখ্যাৰ অংক কেইটাৰ সমষ্টিক সংখ্যাটোৰ পৰা বিয়োগ কৰা হয় এই বিয়োগফলটো সদায় বিভাজ্য হয় কিহে 2 ৰে বিভাজ্য হয় নে 7 ৰে বিভাজ্য হয় নে 5 ৰে নে 9 ৰে বিভাজ্য হয় কি কৈছে এটা সংখ্যাৰ অংক কেইটাৰ সমষ্টিক অংক আমি এটা যদি সংখ্যা লও সে সাপোজ এটো 12 লৈছো অংক কেইটাৰ সমষ্টিক এই সংখ্যাটোৰ অংক কেইটাৰ সমষ্টি কি হ'ব অংক কি আছে 1 আৰু 2 মানে 3 হল এই অংক কেইটাৰ সমষ্টি 3 হল অংক কেইটাৰ সমষ্টি সংখ্যাটোৰ পৰা যদি বিয়োগ কৰো সংখ্যা মানে কি আছে সংখ্যাটো 12 আছে 12 ৰ পৰা আমি সমষ্টি 3 বিয়োগ কৰিলে 9 হয় এইটো কিহেৰে বিভাজ্য হয় বুলি ক'ব লাগে আমি এটা অকলে এটা চালি নহব আমি আৰু বেলেগ বেলেগ যিকোনো সংখ্যা লৈছো 4 7 2 772 যিকোনো সংখ্যা লৈছো আমি ইয়াৰে অংক কেইটাৰ সমষ্টি 4 + 7 + 2 4 হাতে 11 2 13 এতিয়া সংখ্যাটোৰ পৰা আমি 13 টো যদি বাদ দিও সংখ্যাটো কি 472 - 13 গতিকে 472 পৰা 13 যদি বাদ দিও 13 বাদ দিলে 12 3 গল 9 আৰু এটো কিমান 6 6 গল 5 আৰু এটো কিমান 4 459 এটা 459 হল 459 কি হৈ যাব 9 ৰে যাব 9 ৰে হৰণ যাব আচ্ছা এতিয়া আমি এইটো চালে এইটো প্ৰথম 9 টো পালো 2 ৰে না যায় 7 ৰে না যায় 5 ৰে না যায় কি হৈ যাব এইটো 9 ৰে বিভাজ্য হ'ব এইটো কিহেৰে বিভাজ্য হ'ব 9 ৰে বিভাজ্য হ'ব আৰু আমি যেটো পালো এইটো 459 বিয়োগ কৰিলে এইটো কিহেৰে বিভাজ্য হ'ব 9 ৰে বিভাজ্য হ'ব কেনেকৈ 4 5 9 9 9 18 18 9 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটো 9 ৰে হৰণ যাব আৰু আমি যিকোনো এটা সংখ্যা লব পাৰো f f যদি লও আমি 1 + 0 + 0 = 1 গতিকে 100 ৰ পৰা সংখ্যাটোৰ পৰা এই যোগফলটো বিয়োগ কৰিলে আমাৰ কিমান হ'ব 99 99 ৰ কিহেৰে বিভাজ্য হয় 9 ৰে বিভাজ্য হয় আৰু আমি সংখ্যা লব পাৰো তোমালোকে যিকোনো সংখ্যা লব বাবা এটা সংখ্যা 1 2 3 1 + 2 + 3 কিমান হল 3 3 6 আৰু 123 ৰ পৰা আমি 6 যদি বাদ দিও কিমান হ'ব 123 ৰ পৰা 6 বাদ দিলে 117 আৰু 117 আমাৰ কিহেৰে যাব 9 ৰে বিভাজ্য যাব কেনেকৈ বিভাজ্য হ'ব কেনেকৈ এতে এতে 2 হাতে 9 9 ৰে তো বিভাজ্য হ'ব গতিকে সংখ্যাটো 9 ৰে বিভাজ্য হ'ব এটো নিশ্চয় বুজি পাইছা গতিকে আমাৰ অপচনটো কোনটো হ'ব এটো ডি2 হ'ব 2024 চনত অহা আনটা প্ৰশ্নোত্তৰ চাবা এটা ভগ্নাংশ সমান বা সমতুল্য হৈ থাকিব যদি সমান বা সমতুল্য হৈ থাকিব মানে ভগ্নাংশ এটা আমি ধৰি লৈছো 3/4 মানে 4/3 এইটোৰ ভগ্নাংশ কেতিয়া সমান হৈ থাকিব আমি তাক যদি আমি মানটো বদলাইও মানটো বদলাই মানে তাক যদি কি কৰো হৰ লগত কিবা যদি পৰিৱৰ্তন কৰো তেতিয়াও সমান হৈ থাকিব কেতিয়া সমান হৈ থাকে এই উলিয়াব লাগে একেটা সংখ্যা হৰ আৰু লবত যদি যোগ কৰা হয় আমি হৰ আৰু লবত যদি একেটা সংখ্যা আমি ইয়াতে যদি হৰত লবটো আমি 2 যোগ কৰিলো হৰটো 2 যোগ কৰিলো এটো কি হ'ব একেটা সংখ্যা যোগ কৰিলো এটো কিমান হ'ব 6/5 এতিয়া এই 4/3 আৰু 6/5 একে হ'ব নেকি নহয় কাৰণ
4/3 টো যেটো 6/5 টো তাতকে ডাঙৰ হ'ব আমি কৰি চালে গম পাম গতিকে এটো একে নহয় যোগ কৰিলে ঠিক আছে হৰ আৰু লগত আমি একেটা সংখ্যা যোগ কৰিলে তাৰ পিছত আমাৰ যদি কি হয় হৰ আৰু নেক্সট কি দিছে একেটা সংখ্যা হৰ আৰু লগৰ পৰা বিয়োগ কৰো যদি একেটা সংখ্যা হৰ আৰু লগৰ পৰা বিয়োগ কৰিলে আমি 2 টো বিয়োগ কৰিছো 4 ৰ পৰা 2 টো বিয়োগ কৰিছো তেতিয়া কি হ'ব 1 2 ভাগৰ 1 গতিকে 2 ভাগৰ 1 আৰু 4 ভাগৰ 3 কেতিয়াও সমান নহয় কাৰণ 4 ভাগৰ 3 টো কি হ'ব ডাঙৰ হ'ব 2 ভাগৰ 1 মানে এটা বস্তু 4 ভাগ কৰি 3 ভাগ গতিকে এইটো একে নহয় গতিকে এইটো আমাৰ নহব একেটা সংখ্যা হৰ আৰু লগৰ লগত যদি পূৰণ কৰা হয় আমি একেটা সংখ্যা হৰ আৰু লগৰ লগত পূৰণ কৰিছো জানা 3 পূৰণ 2 আৰু 4 পূৰণ 2 এতিয়া 3 গুণ এটো কিমান হ'ব 6 4 গুণ 8 এতিয়া এইটো কিন্তু সমতুল্য হ'ব কাৰণ আমি এইটো কাটাকাটি কৰিলে আকৌ 4 ভাগৰ 3 কাটাকাটি কৰিলে আকৌ 4 ভাগৰ 3 হ'ব আমি আগৰ ভগ্নাংশটো পাই যাম কিন্তু এই ক্ষেত্ৰত আমি আগৰ ভগ্নাংশটোৰ সমান নাপাম আমি লঘিষ্ঠ আকাৰলৈ নিলেও নাপাম বা এইটো আমি লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰো গতিকে এইটো কি হ'ব আমাৰ অপচন হ'ব একেটা সংখ্যা হৰ আৰু লগৰ লগত পূৰণ কৰিলে হ'ব আমাৰ সি অপচনটো হ'ব তথাপিতো আমি চাও ডি অপচন কি দিয়া আছে সংখ্যাটোক তাৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিলে আমি এই সংখ্যাটোক যদি 3/4 তাৰ প্ৰতিক্ৰম মানে ওলোটাটো যেটো আছে তাৰ হৰটো লগ হ'ব আৰু লগটো হৰ হ'ব তাক যদি প্ৰতিক্ৰমেৰে পূৰণ কৰো সংখ্যাটোক তাৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিলে কি হ'ব এটো গৈ এসে হ'ব তাৰপৰা আমি যিকোনো সংখ্যাক তাৰ প্ৰতিক্ৰমেৰে যদি পূৰণ কৰো কি হ'ব তাৰ পূৰণ ফলটো সদায় 1 হয় গতিকে এই অপচনটো নহয় গতিকে আমাৰ অপচনটো কোনটো হ'ব সি অপচনটো হ'ব এটা সংখ্যা হৰ আৰু লগৰ লগত পূৰণ কৰা হয় গতিকে আমি কি কৰিব পাৰো সমতুল্য ভগ্নাংশ পোৱাৰ কাৰণে আমি আগৰ ভিডিঅ'ত কৈছো মানে যদি আগৰ ভিডিঅ' চোৱা আমাৰ তেতিয়া গম পাবা একেটা সংখ্যাক আমি মানে হৰ আৰু লগেৰে পূৰণ কৰিলে একেটা সংখ্যাৰে পূৰণ কৰিলে তাৰ ভগ্নাংশৰ কোনো ধৰণৰ মানৰ পৰিৱৰ্তন নহয় আৰু আমি এনেদৰে আমি কি উলিয়াব পাৰো সমতুল্য বা সমান ভগ্নাংশ উলিয়াব পাৰো 2024 চনত আন এটা প্ৰশ্নটোৰ চাবা এটা মিঠাইৰ পেকেটৰ ওজন 3/2 কিলোগ্ৰাম হলে 3/2 কিলোগ্ৰাম মানে 1 কিলোগ্ৰামতকৈ কম হলে 30 কিলোগ্ৰামত কিমানটা মিঠাইৰ পেকেট থাকিব গতিকে ইয়াতে আমাৰ আমি ঐকিক নিয়মত কৰিব পাৰিম আৰু ঐকিক নিয়মত কৰিব লাগিলে আমি কি কৰিব লাগে যেটো দিয়া আছে হেতু বাওফালে লিখিব লাগে আৰু যেটো উলিয়াব লাগে হেতু সোঁফালে লিখিব লাগে গতিকে আমাৰ কি উলিয়াব লাগে মিঠাইৰ পেকেটৰ সংখ্যাটো উলিয়াব লাগে গতিকে মিঠাইৰ পেকেটৰ সংখ্যাটো উলিয়াব লাগিলে আমি বাওফালে কি লিখিম তাৰ ওজনটো লিখিম গতিকে 3/2 কিলোগ্ৰামত কি হয় কিলোগ্ৰামত পেকেটৰ সংখ্যা বুলি লিখিলো মিঠাইৰ পেকেটৰ সংখ্যা আমি ছুটিকে লিখিলো পেকেটৰ সংখ্যা কিমান হ'ব 1 হ'ব মানে এটা হল তাৰ পিছত আমি ঐকিক নিয়মত মানে সদায় একত উলিয়াব লাগে জিয়ে থাকক আমাৰ একত উলিয়াব লাগিলে আমি কি কৰিব লাগে 1 কিলোগ্ৰামত পেকেটৰ সংখ্যা মানে মিঠাইৰ পেকেটৰ সংখ্যা কি কৰিব লাগে এইটো যি থাকিব তাক এইটোৰে হৰণ কৰিব লাগে তাৰ মানে 1 হৰণ 2/3 এনেকুৱা হ'ব এতিয়া এইটো যদি আমি হৰণ কৰিলে এইটো কি হ'ব হৰণটো গৈ এই ওলোটা হৈ যায় এই 3 টো ওপৰত যাব 3/2 মানে 1 কিলোগ্ৰামত মিঠাইৰ পেকেটৰ সংখ্যা 3/2 এতিয়া আমাক কিমান কিলোগ্ৰাম কৈছে 30 কিলোগ্ৰামত গতিকে 30 হলে বেছি হলে আমি কি কৰিম একত আমি হৰণ কৰিম বেছি হলে তাক হেতুৰে পূৰণ কৰিম 30 কিলোগ্ৰামত পেকেটৰ সংখ্যা মানে মিঠাইৰ পেকেটৰ সংখ্যা 3/2 into 30 ইমানটা গতিকে 2 ৰে একবাৰ 2 ৰে 15 বাৰ গতিকে 15 3 গুণ 45 টা হ'ব মিঠাইৰ পেকেট গতিকে আমাৰ অপচন কোনটো হ'ব ইয়াতে দিয়া ডি টো হ'ব আমাৰ ইয়াতে দিয়া অপচন নিশ্চয় বুজি পাইছা
গতিকে ডি অপশনটো আমি ইয়াতে লম গতিকে ঐকিক নিয়মত কথা তোমালোকে কি মন কৰিবা ইয়াতে আমাৰ যেটো উলিয়াব লাগে হেতু কোফালে লিখিম আৰু যদি দিয়া আছে বাওফালে লিখিম এটাৰ কাৰণে উলিয়াব লাগিলে হৰণ কৰিম আৰু তাতকে বেছিৰ কাৰণে উলিয়াব লাগিলে আমি কি কৰিম পূৰণ কৰিম এবাৰ আনটা প্ৰশ্ন চাবা 2024 চনত অহা একৰ পৰা 100 লৈকে সংখ্যাবোৰ লিখিলে 9 অংকত কিমান বাৰ থাকিব হেতু উলিয়াব লাগে হেতু দিয়া আছে গতিকে অপচন কেইটা দিয়া আছে গতিকে একৰ পৰা আমি 100 লৈকে আমি লিখো যদি 9 টো আমি লিখো প্ৰথম এটা 9 পাম নট তাৰ পিছত কি পাম 19 ত 9 পাম এটা 19 তাৰ পিছত 29 39 49 59 69 79 99 তাৰ পিছত আমি 99 পিছত কি পাম 90 পাম তাৰ পিছত কি পাম 91 92 9 পোৱা 93 94 95 96 97 98 99 এইকেইটা আমি কি পাম 9 পাম গতিকে 9 কিমান পাম 1 2 3 4 5 6 8 8 9 10 11 12 13 14 15 16 17 18 19 20 তাৰ মানে আমি 9 কিমানটা পাম 20 টা পাম এটো হ'ব আমাৰ অপচনটো গতিকে আমি এনেকৈ তৎক্ষণাত চাব পাৰো তোমালোকে যেতিয়া ভালকে প্ৰেক্টিস কৰিবা তেতিয়া আৰু সোনকালে হ'ব মাত্ৰ ভুল নকৰিবা এটো কাৰণ তোমালোকৰ কি ভুল হ'ব পাৰে এই 89 পিছত 99 আহি যাব পাৰে তাৰ পিছত মাজৰ দুটা ৰখি যাব পাৰে এটো চাবা আৰু 90 টো ৰখি যাব পাৰে এটো অকল নৰ ক্ষেত্ৰত নহয় বেলেগ সংখ্যাৰ ক্ষেত্ৰতো দিব পাৰে আমি বেলেগ সংখ্যাৰ ক্ষেত্ৰত তোমালোকে চাব পাৰা 18 ক্ষেত্ৰত 7 ক্ষেত্ৰত এইবিলাক প্ৰেক্টিস কৰিব পাৰা দুই ক্ষেত্ৰত কিমানটা হ'ব পাৰে তেনেকে 3 4 5 এইবিলাকৰ ক্ষেত্ৰত চাব পাৰা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ